আজি যথেষ্ট সংখ্যক শীৰ্ষ পৰ্যায়ৰ কংগ্ৰেছ আৰু এজেপি দলৰ নেতা আৰু কাৰ্যকৰ্তাই আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই তেখেতসকলক ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াললৈকে আদৰণি জনাইছোঁ, সম্ভাষণ জনাইছোঁ, প্ৰতিশ্ৰুতি দিছোঁ আমি সকলোৱে মিলি একেলগে কাম কৰিম। আমাৰ দলত যদিও বাহিৰত নতুন পুৰণাৰ কথা কয়, কিন্তু দলটোৰ ভিতৰত তেনেকুৱা একো নাই। আমাৰ দলটোত পুৰণা ব্যক্তিক সন্মান জনোৱা হয়, শ্ৰদ্ধা জনোৱা হয় আৰু নতুনক লৈ দল শক্তিশালী কৰা হয়। গতিকে নতুনকৈ অহা ব্যক্তিসকলক আমি সাদৰ সম্ভাষণ জনালোঁ। আমি পলাশবাৰী অঞ্চলৰ কাৰণে নিশ্চয়কৈ আৰু চিন্তা কৰিব লাগিব। এই নতুন চিন্তাৰ পাতনি হিমাংশু শেখৰ গোস্বামী ডাঙৰীয়াই কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমক আগুৱাই লৈ যাবলৈ অহৰ্নিশে প্ৰচেষ্টা চলাইছে, চেষ্টা কৰিছে আৰু বহু ক্ষেত্ৰত সফলো হৈছে। মই আগতেও কৈছোঁ, আমাৰ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই যোৱা 5 বছৰত যথেষ্ট কাম আমাৰ পলাশবাৰীৰ কাৰণে কৰিলে। এইবাৰ দায়িত্ব হিমাংশু শেখৰ গোস্বামী ডাঙৰীয়াৰ। মই ভাবোঁ এই ক্ষেত্ৰত তেখেতে আমাৰ যি উন্নয়নৰ ধাৰা তাক তীব্ৰ গতিত অব্যাহত ৰাখি পলাশবাৰী সমষ্টিক আৰু জাকত জিলিকা কৰিব। গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ গুৱাহাটী কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা এটা বৃহৎ ৰোড শ্ব'ত আৰম্ভণি কৰিব আৰু আমাৰ পল্টন বজাৰ নেপালী মন্দিৰত এই ৰোড শ্ব'টো শেষ হ'ব। মই ভাবোঁ কেইবা লাখ লোকৰ অংশগ্ৰহণ হ'ব আৰু অসমৰ ভিতৰত এতিয়ালৈকে যিমান ৰোড শ্ব' হৈছে তাৰ অন্যতম এটা বৃহৎ ৰোড শ্ব'ত আজি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই 1 তাৰিখে আহিব আৰু 6 তাৰিখে আহিব। তেখেত 4:30 বজাত আহি পোৱাৰ কথা। মই আকৌ কৈছোঁ, আমাৰ কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা আৰম্ভ হ'ব এই আমাৰ ৰোড শ্ব' আৰু পল্টন বজাৰ নেপালী মন্দিৰত সমাপ্ত হ'ব। কিন্তু মানুহৰ মাজত বহুত কিবা তেখেত আহিব বুলি মানুহৰ মাজত বহুতো কিবা উৎসাহ আছে বুলি মই ভবা নাই, মই দেখা নাই। মোৰ উপস্থিতিত কিন্তু নেতৃত্বত হিমাংশু গোস্বামী ডাঙৰীয়াৰ বা আমাৰ NDAৰ নেতৃত্বত কিন্তু যথেষ্ট ভাল ব্যক্তি আহিছে, জানা বুজা ব্যক্তি আহিছে। বহুকেইজনক মই আগৰ পৰা চিনি পাওঁ। মই ভাবোঁ যে এই ব্যক্তিসকলৰ যোগদানে ভাৰতীয় জনতা পাৰ্টিক বা NDAক আমাৰ পলাশবাৰী সমষ্টিত আৰু শক্তিশালী কৰিব। বহুত ভাল ফলাফল নহ'ব। মইতো ভাবোঁ যে তেখেতলোকে বিৰোধী দলৰ প্ৰতি যিটো বাপ, সেইটো বাপ পাবলৈ যিমান তেখেতলোকক বিধানসভাত পৰিদৃশ্য লাগে সেইটোও পাব নাপাব সন্দেহ আছে। ভাল সংখ্যা পাব। মই নামটোৰ সংখ্যাটো ক'ব নোখোজোঁ, কিন্তু ভাবিব নোৱাৰা ধৰণেৰে NDA বা ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ গোষ্ঠীয়ে ফলাফল লাভ কৰিব আৰু অভিলেখ সৃষ্টি কৰিব। এই দলবিলাকৰ প্ৰতি মোহভংগ ঘটিছে। আজি আপোনালোকৰ সন্মুখতে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ দলৰ কেইবাগৰাকীও ব্যক্তিয়ে আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। মই যদিও তেখেতৰ সমষ্টিৰ বিষয়ে বহুত গম পোৱা নাই, কিন্তু অসমৰ বাতাবৰণটো একেই। গতিকে মই ভাবোঁ আমাৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ভাল ভোটেৰে জয়লাভ কৰিব। মই একে বুলি দেখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।